নমস্কাৰ, মই দীপক বৰদলৈ, সদৌ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক। জয়তে মই সমূহ কঠীয়াতলীবাসী ৰাইজ তথা অসমত বসবাস কৰা জনজাতীয় ভাই বন্ধুসকল, জ্যেষ্ঠসকল আৰু আমাৰ বিশেষকৈ তিৱা সম্প্ৰদায়ৰ আই মাতৃসকল, আমি সদৌ ছাত্ৰ সন্থাই অহা 2 ডিচেম্বৰ তাৰিখে অৰ্থাৎ মঙলবাৰে নগাঁও জিলা কঠীয়াতলী আঞ্চলিক ফিল্ডৰ পৰা কঠীয়াতলী আমাৰ মাৰ্কেটলৈ মেইন আমাৰ কঠীয়াতলী মাছমজিয়ালৈ আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। সদৌ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমগ্ৰ জনজাতীয় নেতৃবৃন্দৰ সহযোগত আমি অহা 2 ডিচেম্বৰ তাৰিখে আমি জোৰ সমদলৰ কাৰ্যসূচী হাতত লৈছোঁ। বিষয়টো হ'ল যিহেতু নেকি আপোনালোকে অৱগত, 6 জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত বৰ্তমান যি আন্দোলনৰ কাৰ্যসূচী চলি আছে, আমি তাৰ বিৰোধিতাৰে অহা 2 ডিচেম্বৰ তাৰিখে আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গতিকে সমূহ জনজাতীয় ভাই বন্ধুসকলক আমাৰ এই অনুষ্ঠানত সহযোগ কৰিবৰ কাৰণে মই আমন্ত্ৰণ জনালোঁ। বিশেষকৈ যদি আমি চাবলৈ যাওঁ, বৰ্তমান অসমখনত আজি নিজকে ৰজা বুলি এসময়ত কৈছিলে, তেওঁলোকে এতিয়া ST হ'বলৈ গৈ আছে। আৰু ইয়াৰ মূলতে হ'ল আপোনালোকে চাব যে যোৱাকালি যিটো 3গৰাকী অসমৰ শক্তিশালী মন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰিলে অসম বিধানসভাত, ইতিমধ্যে এইটো প্ৰতিবেদনটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে। গতিকে কথাটো হ'ল কি, অসমত এতিয়া আগতে যদি আমি চাবলৈ যাওঁ STP বা STH হিচাপে আমি নামকৰণ আছিলে, কিন্তু এতিয়া বৰ্তমান 3টা কেটেগৰীত ডিভাইড কৰা আছে, ST প্লেনছ, ST হিলছ আৰু ST ভেলী। গতিকে অসমৰ মৰাণ মটক বা কোচ ৰাজবংশীৰ যি অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলৰ কাৰণে প্লেনছ আৰু ভেলী হিচাপে তেওঁলোকক ডিভাইড কৰা হৈছে। গতিকে এইটো অতিকৈ এটা বেয়া লক্ষণ যে বৰ্তমানৰ যিটো এক্সাইটিং আমাৰ ট্ৰাইবছ আছে, যিটো অলৰেডি আগৰ পৰাই SC হিচাপে তেওঁলোকৰ ষ্টেটাছ আছে, তেওঁলোকে ST ষ্টেটাছ পোৱাৰ পিছতো বৰ্তমান বিজেপি চৰকাৰখনে কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে 2026 চিফ মিনিষ্টাৰে আকৌ ৰজা হ'বলৈ বিচৰাৰ কাৰণে, বিজেপি চৰকাৰ আকৌ ক্ষমতালৈ আহিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি কেনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ এটা প্ৰতিবেদন দাখিল কৰিলে। গতিকে মই সমগ্ৰ জনজাতীয় মঞ্চ তথা সমগ্ৰ দল সংগঠনক মই আহ্বান কৰিম যে আমাৰ এই অনুষ্ঠানত যাতে আপোনাৰ সহযোগ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দলত যিমান আমাৰ সংগঠন আছে, জনজাতীয় সংগঠন আছে, তিৱা, ৰাভা, মিচিং, কাৰ্বি, বড়ো, ৰাভা যিমান আছে, সকলোকে দলে বলে আহি যাতে আমাৰ এই কঠীয়াতলী যি আমি জোৰ সমদলৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, গতিকে সকলোৰে মই সহযোগিতা মই কামনা কৰিলোঁ আৰু ইয়াৰ আমি বিৰোধিতা কৰি যাম। অহা 2 তাৰিখে এইটো ক'বলৈ গ'লে এটা ট্ৰেইলাৰ বুলি আমি ক'ব পাৰিম। ইয়াৰ লগে লগে আমি আকৌ আমাৰ 4 তাৰিখৰ পিছত আকৌ 5 তাৰিখৰ পিছত আকৌ আমি সমগ্ৰ মধ্য অসমত সদৌ ছাত্ৰ সন্থা ইয়াতকৈ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ কাৰণে সাজু হৈ আছো। গতিকে চৰকাৰখনক মই জনাই দিব বিচাৰিছো যে আপোনালোকে যিটো ৰাজনীতি কৰি আছে ভোট বেংকৰ ক্ষেত্ৰত, বৰ্তমান অসমৰ যি ST নামত, ST প্লেনছৰ নামত, ST হিলছৰ নামত, ST ভেলী নামত যিটো আপোনালোকে ৰাজনীতি ষড়যন্ত্ৰ কৰি আছে, সেইটো আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰক। অন্যথা 26ত আমি তিৱা ছাত্ৰ সন্থা বা তিৱা জনবসতি এৰিয়াসমূহত গৈ কেনে আপোনালোকৰ এগেইনষ্টত আমি মাত মাতিবৰ কাৰণে বাধ্য কৰিম। গতিকে সমূহ কঠীয়াতলীবাসী ৰাইজ তথা মধ্য অসমত যিমান বসবাস কৰি থকা জনজাতীয় ভাই বন্ধুসকলক মই পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ যে অহা 2 ডিচেম্বৰ তাৰিখে নগাঁও জিলা কঠীয়াতলী আঞ্চলিক খেলপথাৰ যাতে দলে বলে আহি কেনে সহযোগ কৰে। ধন্যবাদ।